এইটো যে টেষ্টি কিচেনলৈ স্বাগত জনাই আজি ৰেচিপি লৈ আহিছো মছলা দোসা। এই মছলা দোসা বনাবৰ কাৰণে মই কি কৰিছো, আলু তিনটা সুন্দৰকৈ সিজাই বাকলি গুচাই লৈছো। এতিয়া এখিনি পেষ্ট কৰি লম। দেখিছেনে এনেকৈ মই এতিয়া এইটো পেষ্ট কৰি লম। ইতিমধ্যে সুন্দৰকৈ পেষ্টটো হৈ গৈছে। এতিয়া কি কৰিম, মই গেছটো জ্বলাই এই পান এখন ইয়াতে পাতি দিম। এইটো পান এটা পাতি দিলো। ইতিমধ্যে কেৰাহীটো গৰম হৈ গৈছে। ইয়াতে মই অলপমান মাষ্টাৰ্ড অইল দি দিলো। ইতিমধ্যে তেলটো গৰম হৈছে। ইয়াতে মই শুকান জলকীয়া দুটা দি দিলো। এয়া সৰিয়হৰ গুটি কেইটামান দি দিলো। তাতে কাৰি পাতা বা নৰসিংহ লাষ্টত মই ইয়াত লগাই দিম। ইয়াতে কেঁচা জলকীয়া অলপ দি দিলো। আদা দিলো। 4/4 এভাগ হিং দিলো, ফ্লেভাৰটো ভাল হ'বৰ কাৰণে। আন্দাজমতে নিমখ দিলো। হালধি দিলো। ইয়াত গুটি থকা জলকীয়া গুড়ি অলপমান বনাই লৈছিলো, সেইটো দিলো। তাতে কাশ্মীৰী মিৰ্চ অলপ দি দিলো। ইয়াতে পিঁয়াজ দি দিলো। মই মিডিয়াম সাইজৰ 3টা পিঁয়াজ কাটি লৈছিলো। ইয়াতে পেষ্ট কৰি লোৱা আলুখিনি ইয়াতে মই পেলাই দিলো। এই চব্জিটো মছলা দোসা লাগিবই, সেইকাৰণে মছলা দি সুন্দৰকৈ মই বনাই লৈছো। এইখিনি আলুখিনি ইয়াতে ঢালি দিলো। জুইটো ল' ফ্লেমত ৰাখিব লাগিব। ইয়াতে অলপমান নেমু টেঙা চেপি দিলো। ইতিমধ্যে এইটো ভগা হৈ গৈছে। এতিয়া কি কৰিম, মই ইয়াতে আপোনালোকে ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চাব দেই। ইয়াতে অলপমান ধনিয়া পাত দি দিলো। আপোনালোকে ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চাব দেই, তেতিয়াহে ধৰিব পাৰিব, কাৰণ বস্তুবিলাক ষ্টেপ বাই ষ্টেপ দিয়া আছে। আৰু আপোনালোকে ইতিমধ্যে যদি মোৰ এইটো যে টেষ্টি কিচেন ছাবস্ক্ৰাইব প্ৰথমবাৰ আহিছে আৰু ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া এইটো হৈ গৈছে, গতিকে এইটো মই অফ কৰি দিলো। ইতিমধ্যে ধোচা বনোৱাৰ বাটাৰটো মই প্ৰস্তুত কৰি থৈ আহিছিলো। তাতে ইয়াতে মই অকণমান নিমখ দি দিলো, জোখমতে অকণমান নিমখ দি এতিয়া সানি লওঁ। আৰু আপোনালোকে মই মছলা দোসাৰ পিছতে ইয়াৰ পিছৰ ৰেচিপি লৈ আহিম। এই বেটাৰটো কেনেকৈ প্ৰস্তুত কৰিব পাৰি, দোসা বনোৱাৰ বেটাৰটো কেনেকৈ প্ৰস্তুত কৰিব পাৰি, আৰু তাৰ লগৰ আনুষংগিক গোটেইখিনি হেৰিয়ে মই লৈ আহিম। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাব। বিভিন্ন পদ্ধতিৰে দোসাবোৰ প্ৰস্তুত কৰোঁ, গতিকে আপোনালোকে চিৰিয়েলি চাবলৈ নাপাহৰিব। মই প্ৰতিটো দোসাৰে আইটেম দেখুৱাই গৈ থাকিম, আপোনালোকে বনাব। আৰু তাৰ লগত খোৱা চাটনিবোৰ মই ক্ৰমান্বয়ে বনাবলৈ দেখুৱাই গৈ থাকিম, গতিকে আপোনালোকে চিৰিয়েলি সেইবোৰ চাব। এতিয়া পানখন ভালকৈ গৰম হ'বলৈ দিছোঁ। ইতিমধ্যে পানখন গৰম হৈছে। ইয়াতে মই কি কৰিম, অকণমান পানী ছটিয়াই ল'ম, কিয়নো পানী ছটিয়াই লোৱাৰ অৰ্থটো হৈছে এইটো কাপোৰৰ ভাৰসাম্যটো ৰক্ষা হয়। ইয়াতে কি কৰিম, মই বেটাৰটো দি দিম। বৰ সুন্দৰ ৰেচিপি। দোসা বেয়া পোৱা মানুহ হয়তো নাই, সকলোৱে দোসা খাই বহুতেই ভাল পায়। বৰ সোৱাদযুক্ত হয়, বনাবলৈও সহজ। বেটাৰটো আগে বনাই ল'ব লাগে, তাৰপিছতে বনাই থাকক আৰু খাই থাকক। বৰ সুন্দৰ। অকণমান মই তেল অকণমান দি দিলো। আৰু ইয়াতে কি কৰিলো, দোসালৈ প্ৰস্তুত কৰি লোৱা এইটো
দি দিলোঁ। অতি সুস্বাদু হয়, আপোনালোকে সুন্দৰকৈ এইটো বনাই খাব। বনাবলৈও সহজ, খাবলৈও অতি সুন্দৰ হয়। আৰু এইটো চাওক, ইতিমধ্যে এইটো সুন্দৰকৈ উঠি গৈছে চাওক, বৰ ধুনীয়া, বনাবলৈ বৰ ভাল লাগে। এইটো উঠি গৈ আছে, দেখিছেনে কি সুন্দৰকৈ উঠি গৈ আছে এইটো। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকেও সুন্দৰকৈ বনাই খাব। এয়া হৈ গ'ল, দেখিছে কি সুন্দৰ ডোচা প্ৰস্তুত হৈ গৈছে। গতিকে এই আইটেমটো আপোনালোকে বনাই খাব। এইটো চাওক কি সুন্দৰ, এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। এয়া চাটনিৰ লগত সুন্দৰকৈ খাব। আৰু এটি নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিলোঁ।